হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মোৰো ভালেই। এতিয়া 6:30 বাজিছে আৰু এতিয়া মই যাব ওলাইছোঁ পালনামত। মানে আমাৰ মাহঁতৰ হাতীত মানে পালনাম আছে, মানে ৰাসল ঘৰটোত। তো তাত যাব ওলাইছোঁ। সেয়া মই আজি মেলি একদম ৰেডি। এতিয়া লাইট চাইট অফ কৰি লওঁ। তাৰপিছত এওঁ তলত গৈছে, গাড়ী উলিয়াব গৈছে, মোক আহি থাকিব কৈছে। মোবাইলটো মানে পাৰ্থৰ ফোনটো চাৰ্জ দিয়া আছিলে, মোবাইলটো চাৰ্জ দিয়া আছিলে, মোক মোবাইলটো লৈ ল'ব দিছে। মই পাহৰিছিলোঁ। তাৰপিছত এটা এটা কৰি লাইট চাইট অফ কৰি মেলি, বাকী মোৰ এনেই ৰেডি গ'লেই হ'ল আৰু তাত গৈ দেখুৱাম হা। আৰু এয়া আমি গাড়ীৰে আহি আছোঁ আৰু মোৰ মাহঁতৰ ঘৰলৈ খুব বেছি 5 মিনিটমানহে হ'ব চাগে গাড়ীৰে আহিলে। একদম ওচৰতে হয় আৰু দুটা টাৰ্ণিং ঘূৰিলেই পাই যাওঁ আৰু যিহেতুকে গাড়ীত গান বজি আছিলে, গতিকে সেইখিনি মিউট কৰিলোঁ। আৰু এয়া মানে টাৰ্ণিংটো ঘূৰাৰ লগে লগে মানে কলপুলিয়ে ধুনীয়াকৈ মানে আৰু স্বাগতম জনাইছে আৰু পালনামৰ মানুহবিলাকক। এয়া ধুনীয়াকৈ কলগছত চাকি জ্বলাই লৈছে আৰু এয়া মানে কি আৰু যিসকলৰ ঘৰৰ আগে আগে মানে আৰু চাকি বন্তি জ্বলাইছে আৰু ধুনীয়াকৈ সকলোৱে জ্বলায়েই আমাৰ এইখিনিত। আৰু এয়া দোকান পোহাৰো দিছে, মানে বেলেগ দোকান নাই, চাকি তেল এইবিলাকৰে দোকান দিছে। আৰু এয়া হৈছে আমাৰ ৰাসল ঘৰটো। মানে আমাৰ ৰাসল ঘৰটোৰ সন্মুখেৰে মানে যাব লাগে আমাৰ মাহঁতৰ ঘৰলৈ আৰু এই ৰাসল ঘৰটোতে চলি আছে পালনাম বৰ্তমান। আৰু মাহঁতৰ ঘৰটো অকণমান গ'লেই, মানে ৰাসল ঘৰটো এৰি ধৰক 5-6 ঘৰমান গ'লেই আৰু আমাৰ মাহঁতৰ ঘৰটো পায় আৰু প্ৰথমতে মই মাহঁতৰ ঘৰলৈ যাই ল'ম। আৰু এয়া মাহঁতৰ ঘৰ আহি পালোঁ। আৰু তাৰপিছত অকণমান চাহ পানী খাই লৈ তাৰপিছত আমি আহিম আৰু সেৱা কৰিব। মা চাগে ওলাই আছে, ফোন কৰিছিলোঁ। এইটো আমাৰ দৰে দেখিছে। ফেন নিদি দেখোন আজা মন তুলি দিও লাজ কৰে।
এভৰিৱান মানে পালনামত সেৱা কৰি আহিলোঁ দেখিলেই আপোনালোকে ভিডিঅ'বিলাক ন আৰু বেছি মানে মানুহ কমো আছিল সেইকাৰণে অকণমান কৰিব মানে সাহস পালোঁ আৰু এনেই মোৰ লাজটো অকণমান বেছি জানে আপোনালোকে ন আৰু এতিয়া আহি পালোঁ আৰু পাৰ্থ মানে গা পা ধুই আৰু ভালকৈ আৰু আহিব একেলগে আৰু যাম বাৰু এপাক সেৱা কৰিব তাৰপিছত আছোঁ আৰু এনেই বহি ভাইটি জিমৰ পৰা আহিলে সিও গা পা ধুই ওলাই গ'ল অলপ তাৰপিছত এয়া চাহ নাখাওঁ বুলি ক'লে কাৰণে একেবাৰে হেৰি কি বুলি কয় খেজুৰ তাৰপিছত চিপছ ভাইটি আনি থৈ দিছিলে কাজু চব উলিয়াই দিছে খাব দিছে আৰু মানে চাহ নাখাওঁ বুলি ক'লোঁ যে অলপ পিছত যামেই আৰু ন সেইকাৰণে চাহ খাব মন নাই আৰু ঘৰত চাহ খাই আহিছিলোঁ ন সেইকাৰণে এইবিলাক এতিয়া খাই লওঁ চিপছটো মোৰ একদম ফেভাৰেট ন চিপছ খাই লওঁ আৰু তাৰপিছত তাত আৰু এবাৰ যাম চাগে গ'লে দেখুৱাম আপোনালোকক এইটো দৈত্যহান লেটিছটো মেলি দিছোঁ চা নাহে নিজা তই নিজে নাহিছোঁ তো কেতিয়া আহিব পালনামৰ পৰা এয়া ডাইৰেক্ট আহিছোঁ বৰপেটা সত্ৰৰ ৰাসলৈ মানে এয়া দ্বিতীয়বাৰৰ কাৰণে পাতিছে আমাৰ বৰপেটাত মানে আগে পিছে আমাৰ বৰপেটা সত্ৰত ৰাস মানে এনেকুৱাকৈ মানে পতা নাছিলে আৰু ফাংচন এইবাৰ দ্বিতীয়বাৰৰ কাৰণে পাতিছে ইয়াৰ আগৰবাৰতে পাতিছিলে আৰু এইবাৰো পাতিছে আৰু ইমান ধুনীয়া দেখিছে নৃত্য মানে কৰি আছে আৰু এই ভিডিঅ'খিনি মই অৱশ্যে বৌৰ পৰা মানে কালেক্ট কৰি লৈছোঁ মানে মই নিজাকৈ মানে ভিডিঅ'খিনি কৰা নাই কিন্তু মই গৈছিলোঁ দেই ৰাস চাব গৈছোঁ বাৰু কি হ'ল ঘটনাখিনি আপোনালোকক পিছত কৈ আছোঁ আগতে আপোনালোকে নৃত্যটো উপভোগ কৰকচোন ইমান ধুনীয়াকৈ মানে নাচি আছে এয়া আমি ৰাস চাব আহি থকা দৃশ্য আচলতে কি হৈছে আমি পালনামৰ পৰা ভাত পানী খালোঁ সেইখিনি অৱশ্যে আপোনালোকক দেখুওৱা নহ'ল আমি গোটেইকেইজনে পালনামত ভাত পানী খালোঁ ভাত পানী খাই উঠি পাৰ্থই গাড়ীখন বেলেগ চাইডে ঘূৰাই দিলে মানে ঘৰৰ ফালে নিয়া নাই মই তেতিয়া সুধিলোঁ মানে ঘৰত যাবৰে কোনফালে আহিছা তাৰপিছত ভাবিলোঁ তাৰ মানে বৰপেটা সত্ৰত যে ৰাস চলি আছে ন এয়া তাত দেখুৱাব অকণমান লৈ আহিলে মোক মানে আগতীয়াকৈ কোৱা নাছিলে মানে কীৰ্তনঘৰৰ সন্মুখত নমাই দিহে কৈছে মানে অকণমান চাম বুলি আহিছে আৰু কিন্তু যেতিয়ালৈকে আমি আহি পালোঁ ন তেতিয়ালৈকে
পোৱালৈকে মানে বহুত দেৰি হ'ল, মানে ৰাসলীলা শেষেই হৈছিলে। কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে মই সেই ভিডিঅ'খিনি মানে বৌ এজনীৰ পৰা লৈ ল'লোঁ আৰু আপোনালোকক আগবঢ়ালোঁ। কেনেকুৱা পালে জনাব। আৰু এয়া আমি আহি থাকোঁতে মানে সামৰণি সময় হৈছিলে আৰু নাম গাই আছিলে। তো দেখুৱালোঁ আপোনালোকক এবাৰ কেনেকুৱা হৈছে। গাইজ আমি আহি পালোঁ, ৰাস দেখুৱালোঁ আপোনালোকক অলপকৈ। দেখিলে আপোনালোকেও ৰাস কেনেকুৱা হৈছিলে ন, বৰপেটাৰ ৰাস। এয়া বৰপেটাৰ ৰাস দেখুৱালোঁ ন, আৰু কেনেকুৱা হৈছে তলত কমেণ্ট কৰি জনাব। এতিয়া পাৰ্থই গাড়ী থ'ব ধৰিছে মানে, আৰু মই মানে চিৰিত উঠিলোঁ আৰু আজি বৰপেটাৰ ৰাস আপোনালোকক দেখুৱালোঁ একদম অকণমানকৈ। মানে কেনেকুৱা, মানে যাম বুলি কোনো প্লেন নাছিল ন, হঠাৎ আহিলোঁ আমি, মানে পাৰ্থই লৈ গ'লে আৰু হঠাৎ মাহঁতৰ ঘৰৰ পৰা, সেইকাৰণে দেখুৱালোঁ। আৰু এয়া পাৰ্থৰ বাৰ্থডে গিফ্টটো দিলে অলৰেডি ভাইটিয়ে। আৰু তো ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতেই শেষ কৰি দিওঁ। তো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।